এই ভিডিঅ'টোত ক্লাছ 9 গণিত নৱম অধ্যায় সামান্তৰিক আৰু ত্ৰিভুজৰ কালি এই চেপ্টাৰটোৰ অনুশীলনী 9.2 1 নম্বৰ কুৱেশ্যনটোৰ পৰা আলোচনা কৰিম। ইয়াৰ আগত মই উপপাদ্য এটাৰ ভিডিঅ' দি দিছোঁ, তোমালোকে চাই ল'বা উপপাদ্যটো। এতিয়া 1 নম্বৰ কুৱেশ্যনটো আছে চিত্ৰ 9.15ত ABCD এটা সামান্তৰিক AE লম্ব DC আৰু CF লম্ব AD। যদি AB সমান 16 সেন্টিমিটাৰ, AE সমান 8 সেন্টিমিটাৰ আৰু CF সমান 10 সেন্টিমিটাৰ AD উলিওৱা। ইয়াত সাইডত চিত্ৰটো দিয়া আছে, চাই লোৱা। এতিয়া সলিউশনটো চাবা। এতিয়া ওৱান সলিউশন প্ৰথমতে আমি দিয়া থকাখিনি লিখি লৈছো। চিত্ৰটো দেখিছা, এইটো দিয়া আছে ABCD এটা সমান্তৰিকৰ AE পাৰপেন্ডিকুলাৰ টু DC আৰু CF পাৰপেন্ডিকুলাৰ টু AD আৰু এইখিনি দিয়া আছে। এতিয়া AD উলিয়াব লাগিব। তাৰ কাৰণে চোৱা, এতিয়া চোৱা সমান্তৰিকৰ কালি আমি কেনেকৈ উলিয়াম সেইটো জানিব লাগিব। তাৰ বাবে ইয়াত আমি সমান্তৰিকৰ কালি উলিয়াম। সেই কাৰণে সমান্তৰিকৰ কালি উলিওৱা সূত্ৰটো হৈছে তোমাৰ ভূমি ইনটু সমান্তৰিকৰ উচ্চতাৰ পূৰণফল। এতিয়া চোৱা ABCD সমান্তৰিকৰ আমি যদি CD ভূমি লওঁ তেতিয়াহ'লে AE হ'ব উচ্চতা। বুজি পাইছা? আমাৰ AE মান দিয়া আছে ইয়াত 8 সেন্টিমিটাৰ, তাৰপিছত CD ৰ মানো আমাক দিয়া আছে তোমাৰ CD হৈছে তোমাৰ 16 সেন্টিমিটাৰ, কাৰণ AB আৰু CD সমান, যেহেতু ABCD এটা সমান্তৰিক। ঠিক তেনেকৈ আমি আৰু এক ধৰণে আমি সমান্তৰিকটোৰ কালি উলিয়াব পাৰিম। কেনেকৈ চোৱা, আমি AD ক ভূমি হিচাপে ল'ম, তাৰপিছত CF ক উচ্চতা হিচাপে ল'ম। তেনেকৈ আমি এইটো কালি উলিয়াব পাৰিম। বুজি পাইছা? AD তোমাৰ ভূমি হ'ব, AD ৰ ওপৰত তোমাৰ ABCD সমান্তৰিকটো থাকিলে এইখিনি তোমাৰ CF টো উচ্চতা হৈ যাব। বুজি পাইছা? ঠিক তেনেকৈ আমি সমান্তৰিকৰ কালি উলিয়াব পাৰিম। এতিয়া সেই দুটাক আমি সমান দেখুৱাম। প্ৰথমতে আমি তোমাৰ CD ক ভূমি হিচাপে ধৰি সমান্তৰিকৰ কালি উলিয়াই লওঁ। এতিয়া তোমাৰ প্ৰথমতে চোৱা, এতিয়া ABCD সমান্তৰিকৰ কালি সমান ভূমি পূৰণ উচ্চতা। সো ভূমি হ'ব CD ইনটু AE। ইয়াত CD মানে তোমাৰ AB, একে কথা CD আৰু AB। মই জাষ্ট কনফিউজ নহবৰ কাৰণে দি দিছোঁ এইটো। CD আৰু AB কিয় একে বুজি পাইছা? যেহেতু সমান্তৰিকৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল, সেইকাৰণে। সো ইয়াত চোৱা তোমাৰ AB ঠাইত আমি 16 পাতিব পাৰিম। তাৰপিছত AE মানে তোমাৰ 8। বুজি পাইছা? সো 8 6 গুণ 48 8 8 গ'ল 4, 8 গুণ 8 8 4 12, 128 সেন্টিমিটাৰ স্কুৱেৰ হ'ব। বুজি পাইছা? সেন্টিমিটাৰ আৰু সেন্টিমিটাৰ স্কুৱেৰ হৈ যাব। এতিয়া ঠিক তেনেকৈ আমি তোমাৰ AD ক যদি আমি তোমাৰ সমান্তৰিকটোৰ ভূমি হিচাপে লওঁ, ঠিক তেনেকৈ আমি আৰু এটা তোমাৰ সমান্তৰিকৰ কালি উলিয়াব পাৰিম। সেম সমান্তৰিকটোৰ কালি আমি দুটা ধৰণে উলিয়াব পাৰিম। বুজি পাইছা? একেদৰে এবাৰ আমি তোমাৰ CD ক ভূমি হিচাপে নলওঁ, আমি AD ক ভূমি হিচাপে সেইটো উলিয়াম। একেদৰে তোমাৰ ABCD সমান্তৰিকৰ কালি লিখাবিলাক তোমালোকে ইচ্ছামতে লিখিবা। তোমালোকে একেবাৰে এতিয়া বুলি লিখি পিনে তোমালোকে এইখিনি লিখিবা, এইটো লাইন লিখি তাৰপিছত আকৌ এইফালে তোমাৰ এইটো লিখিব পাৰিলেহেঁতেন AD ইনটু তোমাৰ CF, এইটো লিখিব পাৰিলেহেঁতেন। বুজি পাইছা? লিখাবিলাক তোমাৰ ইচ্ছামতে লিখিবা। এতিয়া AD আৰু CF, এতিয়া আমাক AD ৰ মান উলিয়াব দিছে। AD টো সেম ৰাখিম আমি, AD ৰাখিম। তাৰপিছত CF ৰ মানটো আমাক দিয়া আছে, CF ইজ ইকুৱেল টু 10 সেন্টিমিটাৰ। এইটো এতিয়া তোমাৰ প্ৰশ্নমতে এই দুটা সমান হ'ব, কাৰণ তোমাৰ আমি ABCD সমান্তৰিকৰ কালি দুইটাতে উলিয়াইছোঁ। এইটোতো ABCD সমান্তৰিকৰ কালি, এইটোতো ABCD সমান্তৰিকৰ কালি। কেৱল আমি ইয়াৰ বেছটো বেলেগ বেলেগ লৈছোঁ। বুজি পাইছা? ভূমিটো বেলেগ বেলেগ হোৱাৰ কাৰণে তোমাৰ এইটো এনেকুৱা হৈছে। সো ইয়াত ইকুৱেশ্যন 1 দিয়া, ইয়াত ইকুৱেশ্যন 2 দিয়া। সো এতেকে ইকুৱেশ্যন 1 and 2 ইমপ্লাইজ 1 আৰু 2 পৰা আমি লিখিব পাৰিম AD ইনটু 10 সেন্টিমিটাৰ ইজ ইকুৱেল টু তোমাৰ 128 সেন্টিমিটাৰ স্কুৱেৰ। বুজি পাইছা? সো AD ইজ ইকুৱেল টু, এতিয়া তোমাৰ 10ৰে এইটো হৰণ কৰিব লাগিব। 10ৰে হৰণ কৰি দিম 128ক 10, তাৰপিছত সেন্টিমিটাৰ আছে ইয়াত সেন্টিমিটাৰ স্কুৱেৰ আছে, সেন্টিমিটাৰ হৈ যাব। ইমপ্লাইজ AD ইজ ইকুৱেল টু, এতিয়া চোৱা 10ৰে যদি এইটো হৰণ কৰোঁ 12.8 হৈ যাব। বুজি পাইছা? 12.8 সেন্টিমিটাৰ AD ৰ মান।
এটাকে নির্ণয় AD is equal to 12.8 centimeter এইটোৱে বুজি পাইছা নিশ্চয় এতিয়া চাম আমি 2 নম্বৰ কোৱেশ্চনটো 2 নম্বৰ কোৱেশ্চনটো আছে ABCD সমান্তৰিক এটাৰ বাহুবোৰৰ মধ্যবিন্দু কেইটা যদি যথাক্ৰমে E F G আৰু H দেখুৱা যে E F G H ৰ কালি সমান হাফ ইনটু ABCD ৰ কালি এতিয়া সলিউশনটো চাবা টু সলিউশন আমি দিয়ে থকাখিনি লিখি লৈছো দিয়া আছে ABCD সমান্তৰিকৰ মধ্যবিন্দু কেইটা E F G H চিত্ৰটো আঁকি লৈছো ইয়াত ABCD সমান্তৰিক তাৰপিছত AB ৰ মধ্যবিন্দু E BC ৰ F CD ৰ G আৰু AD ৰ H বুজি পাইছা এতিয়া দেখুৱাব লাগে E F G H ৰ কালি তোমাৰ ABCD ৰ কালিৰ আধাৰ সমান বুজি পাইছা এতিয়া চোৱা ইয়াত আমি তোমাৰ যিকোনো এডাল সংযোগ কৰি দিম EG বা HF সংযোগ কৰি দিম মই HF ডাল সংযোগ কৰি দিলো HF বুজি পাইছা ইয়াত অঙ্কন বুলি লিখিবা অঙ্কন তোমাৰ HF সংযোগ কৰা হল বুজি পাইছা এতিয়া চোৱা এতিয়া আমি এটো কেনেকৈ কৰিম বুজি পাইছা অলপ নিশ্চয় এতিয়া চোৱা চিত্ৰটো চোৱা মই প্ৰথমতে বুজাই লও আমি উদাহৰণ 2 টো চাব লাগিব এই ক্ষেত্ৰত তোমাৰ উদাহৰণ 2 টো চাই লবা দিয়া আছে তোমাৰ কিতাপত এটা ত্ৰিভুজ আৰু এটা সমান্তৰিকৰ যদি একে ভূমি ওপৰত আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে ত্ৰিভুজৰ কালি সমান্তৰিকটোৰ কালিৰ আধা হ'ব এইটো আমি ইয়াত ইউজ কৰিব লাগিব ইয়াত চোৱা আমি HF বা EG তোমালোকে যি সংযোগ কৰা মই HF কৰিছো HF সংযোগ কৰিলে তোমাৰ চোৱা আমি এডাল সংযোগ কৰিলে এইডাল যদি আমি ভূমি হিচাপে ললে তোমাৰ এই ভূমিডালৰ ওপৰত A B F H এইটো এটা সমান্তৰিক তাৰ পিছত লগতে H E F এইটো এটা তোমাৰ ত্ৰিভুজ একে ভূমিৰ ওপৰত এইটো সমান্তৰিক আৰু ত্ৰিভুজটো আছে তাৰ পিছত তোমাৰ সমান্তৰালৰ মাজত আছে বুজি পাইছা AB আৰু FH সমান্তৰাল ইয়াৰ মাজত তোমাৰ এইটো ত্ৰিভুজটো আৰু সমান্তৰিকটো অৱস্থিত হলে তোমাৰ ত্ৰিভুজৰ কালি AB FH সমান্তৰিকটোৰ আধা হ'ব এইটো তোমাৰ উদাহৰণ 2 মতে এইটো আমি ইউজ কৰিব লাগিব ইয়াত উদাহৰণ 2ৰ ভিডিও মই বনোৱা নাই তোমালোকে এইটো কিতাপত চাই লবা বা মই পিছলৈ এইটো ভিডিও বনাই দিম এটা কিন্তু এইটো তোমালোকে মনত ৰাখিব লাগিব যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকিলে তোমাৰ ত্ৰিভুজৰ কালি সমান্তৰিকৰ কালি আধা হয় বুজি পাইছা তাৰ আগতে তোমালোকৰ হয়তো কনফিউজ লাগিব পাৰে যে চোৱা AB আৰু FH এইটো বা HF তোমাৰ CD লগত কেনেকৈ সমান্তৰাল হ'ব হেতু তোমালোকৰ কনফিউজ লাগিব পাৰে কাৰণ মই AB FH এটা সমান্তৰিক বুলি কলো সমান্তৰিক কি হ'ব চোৱা তোমাৰ AB আৰু CD সমান্তৰাল কাৰণ আমাক ABCD সমান্তৰিক বুলি দিয়া আছে তাৰ পিছত তোমাৰ AD ৰ মধ্যবিন্দু H তাৰ পিছত BC ৰ মধ্যবিন্দু F এতিয়া এই দুটা সংযোগ কৰিলে তোমাৰ এইটো আৰু এইটো অটোমেটিক্যালি সমান্তৰাল হৈ যাব বুজি পাইছা ইয়াত আৰু দেখুৱাব লগা নাথাকে বা তোমালোকে ইচ্ছা কৰিলে দেখুৱাই দিব পাৰা মই এইটো আৰু দেখুৱাই নাথাকো মই একেবাৰে লিখি দিম এতিয়া তোমাৰ AB FH সমান্তৰিক আৰু তোমাৰ ত্ৰিভুজ HEF ABFH সমান্তৰিক আৰু ত্ৰিভুজ HEF একে ভূমি তোমাৰ ভূমিটো হৈছে HF আৰু একে সমান্তৰাল AB আৰু HF ৰ মাজত অৱস্থিত বুজি পাইছা সো আমি লিখিব পাৰিম এটাকে ত্ৰিভুজ তোমাৰ এইটোৰ কালি HCF ৰ কালি HCF তোমাৰ সমান্তৰিকটোৰ কালি আধা হ'ব সো হাফ ইনটু AB FH ৰ কালি AB FH বুজি পাইছা ইয়াত সাইডত কাৰণটো লিখি দিবা যেহেতু মই ইয়াত গোটেইখিনি লিখি দিছো উদাহৰণ 2 তোমালোকে লিখি লবা
এইটো হৈ গ'ল বুজি পাইছা মই ইয়াত উদাহৰণ 2 টো লিখি দিছো এইটো তোমালোকে এইখিনি পৰা লিখি দিবা গোটেইখিনি দুটা লাইনত কভাৰ হৈ যাব মই ইয়াত তলত দিলো সো অলপ বেছিকৈ ঠাই খাই ললে বুজি পাইছা এইখিনি বুজি পালা তোমাৰ কিয় হল কাৰণটো মই ইয়াত লিখি দিলো বুজাই দিলো মই এতিয়া ঠিক তেনেকৈ তোমাৰ আমি এইটো চাম HF ৰ ওপৰত তোমাৰ HFCD এইটো সমান্তৰিক আছে তাৰ পিছত তোমাৰ ত্ৰিভুজ HFG এইটো আছে সো তোমাৰ এইটো কালি এইটোৰ তোমাৰ আধা হৈ যাব HFCD সমান্তৰিকৰ আধা হ'ব বুজি পাইছা সো একেদৰে similarly তোমাৰ HFCD সমান্তৰিক আৰু তোমাৰ ত্ৰিভুজটো আছিল ত্ৰিভুজ HFG বুজি পাইছা সো এই দুটা সমান্তৰিক আৰু ত্ৰিভুজ দুটা একে ভূমি তোমাৰ ভূমিটো HF আৰু একে সমান্তৰাল তোমাৰ HF আৰু DC ৰ মাজত অৱস্থিত বুজি পাইছা DC ৰ মাজত অৱস্থিত কাৰণটো বুজি পাইছা সো এতিয়া তাৰ পৰা আমি লিখিব পাৰিম এতেকে তোমাৰ ত্ৰিভুজ HFG ৰ কালি সমান হাফ অফ তোমাৰ সমান্তৰিকটোৰ কালি সমান্তৰিক আছিল তোমাৰ HFCD সো HFCD সমান্তৰিকৰ কালি বুজি পাইছা সো এতিয়া ইয়াত ইকুৱেশ্যন নম্বৰ এটা দি দিও এটো 1 দিলো আৰু এটো 2 দিলো ইয়াতো ৰিজনটো সেম এই ৰিজনটো ইয়াত লিখি দিব পাৰা তোমালোকে ইয়াত লিখি দিবা ৰিজনটো সো এতিয়া আমি 1 আৰু 2 এড কৰি দিম 1 + 2 implies সোৱা 1 আৰু 2 এড কৰিলে কি হ'ব সোৱা কালি HEF ত্ৰিভুজ HCF ৰ কালি আৰু ত্ৰিভুজ HFG ৰ কালি চিত্ৰটো সোৱা HEF ত্ৰিভুজ এইটো আৰু HFG ত্ৰিভুজ এইটো এই দুটা যদি আমি যোগ কৰি দিও ইহতৰ কালি তেতিয়া হলে সোৱা এই দুটা চিত্ৰ আছে দেখিছা এইটো এটা বেলেগ চিত্ৰ আৰু এইটো এটা বেলেগ চিত্ৰ তে গোটেই চিত্ৰটো কালি আমি এইটো চিত্ৰৰ কালি আৰু এইটো চিত্ৰৰ কালি যোগ কৰিলে দিলে পাই যাম সো তোমাৰ ত্ৰিভুজ HEF ৰ কালি আৰু ত্ৰিভুজ HFG ৰ কালি যোগ কৰিলে আমি সমান্তৰিক HEFG ৰ কালি পাই যাম বুজি পাইছা এটো একেবাৰে সিম্পল ইয়াত আৰু বেলেগ বুজাব লগিয়া একো নাথাকে সো মই লিখি দিলো সমান্তৰিক তোমাৰ এটো HE তোমাৰ H কিতাপত থকা ধৰণে দি দিবা তোমালোকে HEFG তেনে কৰিলে হ'ব মই কিতাপত থকা ধৰণে দি দিও কিতাপত E পৰা ষ্টাৰ্ট কৰিছে সো EFGH কিতাপত EFGH বুলি আছে একে কথা বুজি পাইছা ইজ ইকুৱেল টু আৰু তাৰ পিছত এইটো সোৱা ইয়াত আছে হাফ ইনটু তোমাৰ ABFH ৰ কালি ইয়াত আছে হাফ ইনটু HFCD ৰ কালি সো এইটো লেফট সাইডে আছিল এইটো লেফট আমি যোগ কৰি দিলো তাৰ পিছত এবাৰ ৰাইট হ'ব সো ইয়াত ৰাইট সাইডে হাফ প্লাস কালি তোমাৰ আছিল এটা এইটো ABFH প্লাস তোমাৰ হাফ ইনটু তোমাৰ এইটো কালি HFCD ৰ কালি বুজি পাইছা এতিয়া আমি দুইটাৰ ওপৰত যদি হাফটো কমন লৈ লও তেতিয়া চাবা কালি তোমাৰ এইটো হ'ব EFGH সমান EFGH ৰ কালি হাফটো কমন ললো দুইটাৰে পৰা হাফটো কমন ললে এইটো আৰু এইটো থাকিব এতিয়া সোৱা তোমাৰ এটা আছে ABFH এইটো এটা সমান্তৰিক ABFH আৰু নেক্সট আৰু এটা সমান্তৰিক আছে HFCD ABFH ৰ লগত যদি আমি HFCD ৰ কালিটো যোগ কৰি দিও তেতিয়া হলে আমি গোটেই মিলি ABCD ৰ কালি পাই যাম বুজি পাইছা সো এইটো এইখিনি কালি আৰু এইখিনি কালি যোগ কৰিলে আমি ABCD পাই যাম সো ইয়াত লিখি দিবা ABCD ৰ কালি
বি চি ডি বুজি পাইছা এইখিনি হাফ অফ কালি এ বি চি ডি এইটো দেখুৱাব দিছিলে শেষত লিখি দিবা দেখুৱা হ'ল সো ইয়াত চোৱা এইটো দেখুৱাব দিছিলে আশা কৰোঁ ভিডিঅ'টো চাই বুজি পাইছা আজি ভিডিঅ'টো দেখিনে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ